कुछ नहीं बचेगा फायर ब्रिगेड আমাৰ হোটেলত মানুহ সোমাই আছে এতিয়া উলিয়াই আছে ফায়াৰ ব্ৰিগেডৰ মানুহ মোৰ কাষৰে হোটেল মনভৰি হোটেলত এটা ভয়ংকৰ অগ্নিকাণ্ড হয়। কি কাৰণে হৈছে এতিয়ালৈকে আমি গম পোৱা নাই, কিন্তু তাৰ কাষৰ হোটেলখনে হৈছে মোৰ হোটেল মা হোটেল। বৰ্তমানটো মনভৰিখন আপোনাৰ জ্বলি এক প্ৰকাৰ শেষ হৈ গৈছে। মোৰো আপোনাৰ প্ৰায় 50% অলপ লোকচান হৈছে, মোৰ জ্বলিছে আৰু এতিয়া ভিতৰলৈ বৰ বিশেষকৈ সোমাব পৰা নাই, কিবা ধোঁৱা হৈ আছে। কৰ্মচাৰীজনে মানে আপোনাৰ চিলিণ্ডাৰকেইটা উলিয়াব যাওঁতে এতিয়া জুইটো অলপ বেছিকৈ জ্বলি গ'ল, সেইকাৰণে আপোনাৰ পুৰা তাৰ গেছ সোমাই যোৱাৰ পিছত এতিয়া আপোনাৰ এমএনটিত তাৰ অক্সিজেন দি আছে, অলপ ভাল পাইছে। এতিয়া 3খন দোকান মানে সম্পূৰ্ণৰূপে মনভৰিটো শেষ হৈ গৈছে, বাকী দোকানত মানে 50% জ্বলি গৈছে। প্ৰায়তো 2 লাখৰ ওপৰত লোকচান হৈছে। মনভৰিটো আপোনাৰ কোটি টকাৰ ওপৰতে গৈছে। মানে আজি ৰাতিপুৱা 3:30-4টাৰ ঘটনা। আমি চবে ঘূৰি আছিলোঁ, হঠাৎ চাইছোঁ যে পুৰা দূৰ কৰি ধোঁৱা ওলাই আছে। তো আমি চবে বাহিৰত ওলাই চাইছোঁ যে হোটেলত কিবা জুই লাগিছে। জুই লগা হৈছে চাই আমি লগে লগে ফায়াৰ ব্ৰিগেডক আৰু থানাত ফোন কৰিলোঁ। আধা ঘণ্টাত ফায়াৰ ব্ৰিগেড আহিছে, এটা কৰি প্ৰায় 6টা-7টা মান ফায়াৰ ব্ৰিগেড আহিছে। চবে লাগি মেলি জুইটো নুমাবলৈ চেষ্টা কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।